ওদালগুৰি জিলা কবি সন্মিলন আৰু টংলা কবি সন্মিলনৰ উদ্যোগত সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱ আৰু সংগীতজ্ঞ তফজুল আলীদেৱৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান বহুদিন বকুলৰ গুণ পোৱা নাই অনুষ্ঠানৰ সফল সামৰণি পৰে। টংলা কবি সন্মিলনৰ সভাপতি খগেন্দ্ৰনাথ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত নৱজিৎ দাসলৈ শিল্পী প্ৰণাম সন্মান, ক্ষীৰা শইকীয়া ডেকালৈ অক্লান্ত দৈনিক সন্মান, বিদিশা শৰ্মালৈ কাব্য প্ৰেৰণা সন্মানৰ লগতে ঘনকান্ত ডেকা আৰু পূৰ্ণিমা ভূঞালৈ বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত নৱগঠিত ওদালগুৰি জিলা কবি সন্মিলনৰ সভাপতি হিচাপে ৰঞ্জী শইকীয়া ডেকা আৰু সম্পাদক জয়ন্ত ৰাজবংশীক বাছনি কৰা হয় আৰু টংলা কবি সন্মিলনৰ নতুন সমিতিৰ সভাপতি ৰঞ্জী শইকীয়া ডেকা আৰু সম্পাদক জ্যোতিপ্ৰসাদ কলিতাক বাছনি কৰা হয়। বহুদিন